অসমৰ ইতিহাসৰ এই প্ৰশ্নবোৰৰ উত্তৰ আপুনি জানেনে? শেষলৈ চাওক। প্ৰশ্ন নম্বৰ 1, ৰংঘৰ ক'ত অৱস্থিত? ৰংঘৰ শিৱসাগৰত অৱস্থিত। প্ৰশ্ন নম্বৰ 2, কাৰ শাসনকালত আহোম সাম্ৰাজ্য শক্তিশালী হৈছিল? হুহুমুঙৰ শাসনকালত আহোম সাম্ৰাজ্য শক্তিশালী হৈছিল। প্ৰশ্ন নম্বৰ 3, আহোমসকলে কোন ধৰ্ম গ্ৰহণ কৰিছিল? আহোমসকলে পিছত হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। প্ৰশ্ন নম্বৰ 4, কোন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়? হুহুমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 5, কাৰ শাসনকালত আহোম সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিল? মানৰ আক্ৰমণৰ সময়ৰ পৰা আহোম সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিল। আৰু অসমৰ ইতিহাসৰ এনে আৰু শ্বৰ্টছ পাবলৈ ফ'ল' কৰিব।